এখন এজাহাৰ এখন এফআইআৰ লিখিব নাজানা কোন এইগৰাকী পল্টন বজাৰ থানাৰ উপ পৰিদৰ্শক নৱজ্যোতি চাংমাই কেনেকৈ তেওঁ চাকৰি পাবলৈ সক্ষম হৈছিল আজি আমি ফাদিল কৰিম সেইগৰাকী উপ পৰিদৰ্শক নৱজ্যোতি চাংমাৰ কলা অধ্যায় সেইগৰাকী আৰক্ষী বিষয়াই যদি এখন এজাহাৰ বা এটা ৰিপোৰ্ট লিখিব লাগে তেওঁ কিন্তু এগৰাকী কনিষ্ঠবলৰ সহায় ল'ব লাগে তেওঁ কনিষ্ঠবলৰ সহায় অবিহনে তেওঁ কিন্তু এখন এজাহাৰ বা এখন এফআইআৰ লিখিবলৈ নাজানে যদি আপুনি পল্টন বজাৰ থানালৈ যায় বা আপুনি কাৰোবাৰ বিৰুদ্ধে যদি আপুনি এজাহাৰ দাখিল কৰিবলৈ যায় এইগৰাকী বিষয়াক যদি আপুনি লগ পায় আৰু সেইগৰাকী বিষয়াই ধন নহলে কোনো ধৰণৰ আপুনি লৈ যোৱা এজাহাৰখনত হাত লগাবলৈ সংকোচ কৰে এইগৰাকী আৰক্ষী বিষয়াই কাৰ আশীৰ্বাদ পুষ্ট এইগৰাকী আৰক্ষী বিষয় কেনেকৈ এগৰাকী আৰক্ষী বিষয়া হিচাপে নিযুক্তি পাবলৈ সক্ষম হ'ল হেয়া কিন্তু এতিয়া বিভিন্ন জনৰ মাজত এক ডাঙৰ প্ৰশ্নৰ উদয় হৈছে কিয়নো বিৰুবাৰী পল্টন বজাৰ অঞ্চলত চলি থকা যিসমূহ ড্ৰাগছ আৰু গাঞ্জাৰ অবৈধ মুকলি বেহা আৰু যদি কোনোবা সংবাদ মাধ্যমৰ লোকে সেই বিৰুবাৰীত চলি থকা বা পল্টন বজাৰ অঞ্চলত চলি থকা ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰে তেতিয়া কিন্তু আপুনি বাতৰি সম্প্ৰচাৰ কৰাৰ আগতে এইগৰাকী আৰক্ষী বিষয়ৰ পৰা আপুনি সাৱধানে থাকিব কিয়নো যিকোনো মুহূৰ্ততে এইগৰাকী আৰক্ষী বিষয় আপোনাক আক্ৰমণ কৰিব পাৰে কিয়নো ড্ৰাগছ আৰু গাঞ্জাৰ পৰা মাহেকত এটা মতাংকৰ ধন লৈ থকাৰ বিৰুদ্ধে এইগৰাকী আৰক্ষী বিৰুদ্ধে আছে এখন দীঘলীয়া তালিকা এইসকল আৰক্ষী বিষয়ৰ বাবে এতিয়া নৱপ্ৰজন্ম ধ্বংসৰ গৰহত যিমানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযান চলাবলৈ আৰক্ষীক সষ্টম হ'বলৈ আহ্বান জনাইছিল তাৰ পৰিৱৰ্তে এইসকল আৰক্ষী বিষয়ৰ বাবে এতিয়া একাংশ দুষ্ট চক্ৰৰ নেতৃত্বত গুৱাহাটী মহানগৰী বিভিন্ন প্ৰান্তত এইসকল আৰক্ষী বিষয়ক মেনেজ কৰিলে আপুনি ড্ৰাগছ আৰু গাঞ্জাৰ এখন মুকলি বেহা চলাই থাকিব পাৰিব কিয়নো বিৰুবাৰীত আজিৰ দিনটোলৈকে কিন্তু অবৈধভাৱে একাংশ দুষ্ট চক্ৰৰ নেতৃত্বত ড্ৰাগছ আৰু গাঞ্জাৰ এখন মুকলি বেহা চলি আছে সেইসমূহ দৃশ্য দেখিও নেদেখাৰ ভাও ধৰে পল্টন বজাৰ আৰক্ষী থানাই কিয়নো এইগৰাকী নৱজ্যোতি চাংমাই যিগৰাকী আৰক্ষীৰ বিষয়ৰ কথা আজি আমি তেওঁৰ যি কলা অধ্যায় সেই কলা অধ্যায় ফাদিল কৰিব বিচাৰিছোঁ সেইগৰাকী আৰক্ষী বিষয়া নৱজ্যোতি চাংমাই কেনেকৈ চাকৰি পাবলৈ সক্ষম হ'ল যিসকল কনিষ্ঠবলে সেইগৰাকী আৰক্ষী বিষয়ক ছাৰ বুলি সম্বোধন কৰিব লাগে তেওঁ কিন্তু কনিষ্ঠবলৰ সহায় নহ'লে তেওঁ কিন্তু এখন এজাহাৰ বা এটা ৰিপোৰ্ট লিখিব নাজানে কিমান টকা তেওঁ চাকৰি পাবলৈ সক্ষম হৈছিল সেয়া কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কোনোবা আৰক্ষীৰ লোকে যদি 100 টকাও সৰ্বসাধাৰণ লোকৰ পৰা লয় তেওঁৰ ওপৰত ব্যৱস্থা অতি শীঘ্ৰে গ্ৰহণ কৰা হ'ব এইগৰাকী আৰক্ষী বিষয় ইতিমধ্যে এখন বজাৰ খুলি ৰাখিছে পল্টন বজাৰ আৰক্ষী থানাত কিয়নো যদি তেওঁ বজাৰ খুলি নাৰাখিলেহেঁতেন তেওঁক কিন্তু এই পল্টন বজাৰ থানাৰ পৰা বদলি কৰা হৈছিল গীতানগৰ থানালৈ কিন্তু পল্টন বজাৰ আৰক্ষী থানাখনৰ কিন্তু তেওঁ মুখ এৰিব বিচৰা নাই এইভাবে মুখ এৰিব বিচৰা নাই পল্টন বজাৰ অঞ্চলত যিসমূহ অবৈধ কাৰ্যকলাপ চলি থাকে সেই প্ৰতিটো আচলতে কাৰ্যকলাপৰ পৰা একোটা মাহেকত মতা অংকৰ ধন লৈ থকাৰ অভিযোগ উত্থাপিত হৈ পৰিছে এইগৰাকী পল্টন বজাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক নৱজ্যোতি চাংমাৰ বিৰুদ্ধে জনসেৱাৰ্থে জনহিতাৰ্থে এই যিটো পুলিচৰ পৰিচয় এই শব্দ দুটাই পুলিচৰ পৰিচয় বহন কৰে এই শব্দ দুটাৰ এতিয়া দাগ লগাবলৈ আৰম্ভ কৰিছে এইগৰাকী নৱজ্যোতি চাংমাই নামৰ আৰক্ষী বিষয় কিমান টকা দি তেওঁ চাকৰি পাবলৈ সক্ষম হৈছিল যিগৰাকী আৰক্ষী বিষয় এখন এজাহাৰ ভালকৈ লিখিব নাজানে যিগৰাকী আৰক্ষী বিষয় এটা ৰিপোৰ্ট লিখিবলৈ নাজানে সেইগৰাকী আৰক্ষী বিষয়া হিচাপে কেনেকৈ নিযুক্তি পাবলৈ সক্ষম হ'ল কিমান টকাৰ ভিত্তিত সেইগৰাকী উপ পৰিদৰ্শকে নৱজ্যোতি চাংমাই চাকৰি পাবলৈ সক্ষম হৈছিল
তাৰ সমান্তৰালভাৱে উল্লেখ কৰিব লাগিব যদি তেওঁ মাহেকত ড্ৰাগছ আৰু গাঞ্জাৰ পৰা এটা মতা অংকৰ ধন নাপালেহেঁতেন তেওঁ কিয় পল্টন বজাৰ আৰক্ষী থানাখনৰ মুখ এৰিব বিচৰা নাই সেয়া কিন্তু এতিয়া বিভিন্নজনৰ মাজত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে মই পুনৰ উল্লেখ কৰিব লাগিব এফআইআৰ এজাহাৰ লিখিব নাজানা কোন এইগৰাকী পল্টন বজাৰ থানাৰ উপ পৰিদৰ্শক নৱজ্যোতি চাংমাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু উল্লেখ কৰিছিল আৰক্ষীসকলক চেণ্ট্ৰেল পাৱাৰ দিয়া হৈছে এইসকল আৰক্ষীৰ বাবে এতিয়া বিপদত পৰিব লগা হৈছে ধ্বংসৰ মুখলৈ যাব লগা হৈছে নৱপ্ৰজন্ম কিয়নো এইসকল আৰক্ষী বিষয়ক যদি আপুনি মেনেজ কৰে তেতিয়া কিন্তু আপুনি এইখন গুৱাহাটী মহানগৰীতে ড্ৰাগছ আৰু গাঞ্জাৰ এখন মুকলি বেহা চলাই থাকিব পাৰিব কিন্তু যদি মাহেকত এটা মতাংকৰ ধন দিয়ক এইগৰাকী উপ পৰিদৰ্শক নৱজ্যোতি চাংমাক তেতিয়া কিন্তু আপুনি মুকলিকৈ এই পল্টন বজাৰ অঞ্চলত তেওঁ এখন মুকলি বেহা চলাই থাকিব পাৰিব কিয়নো তেওঁ যদি জনসাধাৰণক ইমানেই সেৱা কৰাৰ ইচ্ছা আছিল তেওঁ কি গীতানগৰ থানাত গৈ জনসাধাৰণক সেৱা কৰিব নোৱাৰিলেহেঁতেন সেয়াও কিন্তু ডাঙৰ প্ৰশ্ন যিহেতু এইখন পল্টন বজাৰ থানাৰ পৰা সেইগৰাকী উপ পৰিদৰ্শক নৱজ্যোতি চাংমাক বদলি কৰা হৈছিল কাৰ আশীৰ্বাদত পুনৰ তেওঁ সেইখন থানাতে সংস্থাপিত বা থাকিবলৈ সক্ষম হ'ল বদলি কৰিলেও পল্টন বজাৰ থানাৰ পৰা তেওঁক যদি বদলি কৰা হয় তেওঁ কিন্তু পল্টন বজাৰ থানাখন এৰিব নিবিচাৰাৰ ৰহস্য আচলতে কি কিমান মতাংকৰ ধন লৈ তেওঁ গাঞ্জা সৰবৰাহেৰ পৰা কিমান মতাংকৰ ধন লৈ তেওঁ এই যে অঞ্চলত চলি থকা অবৈধ কাৰ্যকলাপৰ পৰা সেয়া কিন্তু এখন দীঘলীয়া তালিকা ইতিমধ্যে একমাত্ৰ প্ৰতিম লাইফৰ হাতত আহি পৰিছে আমি প্ৰতিটো প্ৰতিবেদনত সেইগৰাকী নৱজ্যোতি চাংমাৰ কলা অধ্যায় ফাদিল কৰি যাম আৰু স্পষ্টকৈ আপোচবিহীনভাৱে আমাৰ যি দায়িত্ব আমাৰ যি নৱপ্ৰজন্মক আচলতে নৱপ্ৰজন্ম ড্ৰাগছ আৰু গাঞ্জাৰ পৰা মুক্ত কৰা আমাৰ দায়িত্ব সেই দায়িত্ব আমি পালন কৰি যাবলৈ চেষ্টা অব্যাহত ৰাখিম